শিল্পীয়ে যেতিয়া নিজেই কয় যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, কিন্তু সেই শিল্পীকে যেতিয়া অনুৰাগীসকলে ভগৱানৰ স্থান দিয়ে আৰু তেওঁকেই ভগৱানৰ ঈশ্বৰ প্ৰদত্ত এটা গুণ আছে বুলি ভাবি লৈ তেওঁক যেতিয়া প্ৰাৰ্থনা কৰে, আৰাধনা কৰে, সেয়া আন কোনো নহয়, সেয়া হৈ পৰে জুবিন গাৰ্গ। জুবিন দাৰ মৃত্যুৰ আজি 25টা দিন উকলিল আৰু আপোনালোকে টেলিভিশ্যনৰ পৰ্দাত এই অনুষ্ঠানটো চাওঁতে হয়তো 26টা দিন হ'ব আৰু এই 26টা দিনে জুবিন দাৰ ন্যায় দাবী কৰি প্ৰতিগৰাকী অনুৰাগী, পৰিয়ালৰ লোক আৰু অসমৰ সৰ্বস্তৰৰ জনতা এতিয়া হেঁপাহেৰে ৰৈ আছে যে প্ৰাণৰ শিল্পী, হৃদয়ৰ স্পন্দন জুবিন গাৰ্গে ন্যায় পাব। আৰু জনতাৰ মনৰ কথা জানিবলৈ, জনতাৰ মাজৰ ক্ষোভখিনি জানিবলৈ জনতাইনো জুবিন গাৰ্গক কিদৰে অনুধাৱন কৰিছে, অনুকৰণ কৰিছে আৰু কিদৰে মূল্যায়ন কৰিছে সেয়া জানিবলৈ অসম লাইভ 24 আমি এটা বিশেষ যাত্ৰা আৰম্ভ কৰিছোঁ। মই সুমন্ত মাধৱ বৰা আৰু মোৰ সৈতে আছে আমাৰ সহযোগী সম্পাদক জোনজ্যোতি দত্ত বৰা। আমি ভিডিঅ' জাৰ্নেলিষ্ট পৰাগক লৈ অসমৰ বিভিন্ন প্ৰান্তলৈ যাত্ৰা আৰম্ভ কৰিছোঁ জনতাৰ মনৰ কথা জানিবলৈ। আমি যদি 1 মিনিটৰ বাবে জুবিন গাৰ্গক ভগৱান বুলি তুলনা কৰোঁ বা ভগৱানৰ বা ঈশ্বৰৰ এটা অনুৰূপ বুলি ভাবোঁ বা সুৰৰ সাগৰ বা সুৰৰ ঈশ্বৰ বুলি ভাবোঁ, তেনেহ'লে এই জুবিন গাৰ্গে নিজৰ সৃষ্টি মায়াবিনী প্ৰাৰ্থনালৈ ৰূপান্তৰিত কৰিছে। আৰু সেই প্ৰাৰ্থনাৰ নামেৰেই আজি আমাৰ অনুষ্ঠানৰ নাম হৈছে মায়াবিনী ৰাতিৰ বুকুত। আমি প্ৰজ্ঞানগৰী নলবাৰীত আছোঁ। নলবাৰী জনতাৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম। মই প্ৰথমে জ্ঞানেন ছাৰক যিহেতু আমাৰ কাষত পাইছোঁ, আমি তেখেতৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। আমি এক মুহূৰ্তৰ বাবে জুবিন গাৰ্গক যদি ভগৱান বুলি ভাবোঁ, ঈশ্বৰৰ ভগৱান বুলি যদি ভাবোঁ, সুৰৰ ভগৱান বুলি যদি ভাবোঁ, তেনেহ'লে মায়াবিনী এতিয়া প্ৰাৰ্থনাত ৰূপান্তৰিত হৈছে। জুবিন দাৰ মৃত্যুৰ পিছত লাখে লাখে জনতা ৰাজপথলৈ ওলাই আহিল, যি এটা পৰিৱেশৰ সৃষ্টি হ'ল, তাৰ পাছতো আমি জুবিন দাৰ ন্যায় বিচাৰিবলগীয়া হোৱাটোৱে দুৰ্ভাগ্যজনক নহয়নে? নতুনকৈ কথা একো ক'বলগীয়া নাই। অসমৰ সাম্প্ৰতিক অসমৰ একমাত্ৰ সম্পদটো আমাৰ মাজৰ পৰা নোহোৱা হৈছে। ছিংগাপুৰত গৈ নোহোৱা হৈছে। কিয় নোহোৱা হ'ল, কেনেকৈ নোহোৱা হ'ল, কোনে নোহোৱা কৰিলে, আমাক সেই প্ৰশ্নটোৰ উত্তৰ লাগিব। তেখেত কি আছিল, জুবিন গাৰ্গ কি আছিল, আমি মৰ্মে মৰ্মে উপলব্ধি কৰিছোঁ। আমি মৰ্মে মৰ্মে উপলব্ধি কৰিছোঁ। আমাক এইবিলাক 38%, 39% মিঠাতেল, ফটকা এইবিলাক আমাক নালাগে। আমাক এটাই কথা লাগে, জুবিন গাৰ্গ কেনেকৈ নোহোৱা হ'ল, জুবিন গাৰ্গক কোনে নোহোৱা কৰিলে আৰু জুবিন গাৰ্গক কিয় নোহোৱা হ'ল, সেই প্ৰশ্নটোৰ উত্তৰ অসমবাসীক লাগিব। আৰু আজি 25 দিন হ'ল আৰু 25 দিন হ'ল আজি জুবিন গাৰ্গৰ পত্নী আৰু জুবিন গাৰ্গৰ ভগ্নীয়ে আৰু 10টা দিনৰ সময় দিছে, 10টা দিনৰ সময় বান্ধি দিছে। আমি ভাবিছোঁ আমি আকৌ অসমৰ ৰাইজে 10টা দিন আমি বাট চাম, আমাক ন্যায় লাগিব, বেলেগ কোনো কথা নাই। অসমৰ সম্পদটোক নোহোৱা কৰিছে, কিয় নোহোৱা কৰিছে, কোনে নোহোৱা কৰিছে, সেই প্ৰশ্নটোৰ উত্তৰ আমাক লাগিব। ঠিক আছে ছাৰ, আমি আৰু কথা পাতিম, কিন্তু এইখিনিতে মই পৰাগক কেমেৰাটো অকণমান এফালে নিবলৈ অনুৰোধ জনাইছোঁ। আমি সুধা কণ্ঠৰ সন্মুখত লুইত কণ্ঠৰ কথা পাতি আছোঁ প্ৰজ্ঞানগৰী নলবাৰীত। গতিকে আমি অকণমান মনৰ কথাবোৰ জানিবলৈ চেষ্টা কৰিম, যিহেতু সকলোৱে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰিছে। তাৰ পাছতো আমি বাৰে বাৰে উত্থাপন কৰিছোঁ, ছিংগাপুৰত যি হৈছিল সেয়া আমি জানিব লাগে, কি হৈছিল প্ৰকৃত তথ্যটো আমাক লাগে, তাৰ লগত কোন জড়িত, কি শাস্তি পায় সেইবোৰ আমাক নালাগে। শাস্তি পাব, কিন্তু আমাক প্ৰকৃতাৰ্থত কি হৈছিল সেইটো লাগে, নহয় জানো? নিশ্চয়। জুবিন গাৰ্গ অসমৰ জাতি সত্তাৰ এটা সত্তা আছিল। জুবিন গাৰ্গ অসমীয়াৰ স্বাভিমান আছিল, অসমীয়াৰ আৱেগ আছিল। আৰু জুবিন গাৰ্গৰ নোহোৱা শব্দটোৱে যেতিয়া আমাৰ মাজলৈ আহিছিল, তেতিয়া প্ৰতিজন অসমীয়াৰ হৃদয়ৰ স্পন্দন বন্ধ হৈ গৈছিল। আৰু তেনেকুৱা এজন প্ৰাণৰ শিল্পীৰ যেতিয়া মৃত্যু হোৱাৰ কথাটো আমাৰ মাজলৈ আহিব, এইটো কথা স্পষ্ট যে এই মানুহজনৰ, এই ভগৱান স্বৰূপ এজন সুৰৰ ভগৱানজনৰ কেনেকৈ মৃত্যু হ'ল, এই কথা অসমৰ ৰাইজে মৃত্যুৰ দিনটোৰ পৰা বিচাৰি আছে। আজিৰ তাৰিখলৈকে 25টা দিন হ'ল। আজিৰ তাৰিখলৈ কিন্তু জুবিন গাৰ্গৰ ন্যায়ৰ যি কথা, ন্যায় বিচাৰি মানুহ ৰাজপথলৈ ওলাই আহিবলৈ কথাটোৱেই কিন্তু আচলতে অসমীয়া জাতিৰ কাৰণে দুৰ্ভাগ্যজনক বুলি আমি অনুভৱ কৰিছোঁ আৰু প্ৰতিজনে অনুভৱ কৰিছে। আৰু আজিৰ তাৰিখলৈকে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰা বিষয়টো অসম চৰকাৰখনৰ কাৰণে অতি লজ্জাজনক আৰু অতি ঘৃণনীয় কথা বুলি আমি অনুভৱ কৰিছোঁ, প্ৰতিজন অসমীয়া অনুভৱ কৰিছে। আজি আপোনালোকৰ জৰিয়তে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ক'ব বিচাৰিছোঁ যে জুবিন গাৰ্গক ন্যায় দিয়াৰ ক্ষেত্ৰত তেখেতসকলে যি ধৰণে
আবুল তাবুল বকি আছে তেখেতে বিভিন্ন ধৰণে বিভিন্ন কথা বতৰা কৈ আছে ৰাইজক আভুৱা ভৰাৰ কথা বতৰা কৈ আছে এই কথা বতৰাবিলাক তেখেতে বাদ দিব লাগে এজন মুখ্যমন্ত্ৰীয়ে এজন অসমৰ সম্পদ জাতিৰ সম্পদ অসমীয়াৰ সত্তাক হেৰুৱা কথাটো তেখেতে কেনেকৈ মৃত্যু হ'ল সেই কথাটোৰ ওপৰত তেখেতে আচলতে দৃঢ়ভাৱে মনোযোগ দিব লাগিছিল কিন্তু সেই কথাটো আজি তাৰিখলৈকে তেখেতে কৰা নাই এইটো কথা স্পষ্ট হৈছে অসমীয়া ৰাইজে বুজিবলৈ বাকী নাই আমি আজি পুনৰবাৰ কৈছোঁ যে জুবিন গাৰ্গৰ ন্যায়ৰ কথাক লৈ যদি তেখেতে কোনোবা ক্ষেত্ৰত যদি অকণমানো আপোচ কৰে তেতিয়াহ'লে কিন্তু ইয়াৰ উত্তৰ কিন্তু অসমীয়া ৰাইজে অসমীয়া জাতি অসমীয়া মানুহে কিন্তু দিয়াৰ কাৰণে প্ৰতিটো ক্ষেত্ৰত ৰৈ আছে আমি আৰু একবাৰ কৈছোঁ যে জুবিন গাৰ্গৰ ন্যায় পাব লাগিব ইতিমধ্যে জুবিন গাৰ্গৰ ভগ্নী আৰু পত্নীয়ে কৈছে 10 দিন সময় বান্ধি দিছে ইতিমধ্যে ছ'চিয়েল মিডিয়াত এই কথা বতৰাবিলাক ওলাইছে তাৰপিছত 10 দিনৰ পিছত যদি 10 দিনৰ ভিতৰত যদি কিবা কাৰণত যদি ন্যায়ৰ কথাটো ন্যায় নাপায় ন্যায় কি হ'ব কি নহ'ব কি শাস্তি হ'ব কি নহ'ব এইটো পিছৰ কথা কিন্তু ন্যায় পাব লাগিব কি কথাত কি কেনেকৈ মৃত্যু হ'ল জুবিন গাৰ্গৰ ছিংগাপুৰত গৈ কোনে কাক কেনেকৈ তেখেতক মৃত্যুৰ মুখলৈ ঠেলি দিলে এই কথা বতৰাত কিন্তু অসমৰ ৰাইজে গম পাব লাগিব অন্যথাই কিন্তু অসমৰ ৰাইজ বহি নাথাকে অসমৰ ৰাইজ ৰাজপথলৈ ওলাই আহিব পুনৰবাৰ ৰাজপথলৈ ওলাই আহিবলৈ যাতে বাধ্য কৰে অসম চৰকাৰখনে তাৰ কাৰণে কিন্তু চকু দিব লাগিব আমি স্পষ্ট ঠিক আছে আৰু আমিও বাৰে বাৰে কৈ আহিছোঁ যে জুবিন দাই জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এখন অংকুৰিত অসমৰ কল্পনা কৰিছিল আৰু এগৰাকী জুবিন গাৰ্গে বাৰে বাৰে কৈছিল যে ৰাজনীতি নকৰিবা পলিটিক্স নকৰিবা বন্ধু বুলি তেওঁ গীতৰ জৰিয়তে ৰাজনীতি বেয়া পাইছিলোঁ বুলি মই এজন লেফটিষ্ট বা মই ছ'চিয়েলিষ্ট বুলি আচলতে বাৰে বাৰে তেওঁ উত্থাপন কৰিছিল আমাৰ সৈতে দীপক দা আছে আমি বহুতৰ পৰা মন্তব্য লৈছোঁ কিন্তু আপুনি যেহেতু সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে জড়িত মই আপোনাৰ পৰা অকণমান গীতো শুনিম জুবিন দাক কেনেদৰে পোৱা হৈছিল আপোনাৰ জুবিনটো মোৰ খুব ভাল বন্ধু আছিলে মই প্ৰথম যেতিয়া পাইছিলোঁ মানে ৰিলেশ্যনটো কেনেকৈ মানে 93ত এটা ষ্টুডিঅ'ত মোৰ কম্প'জাৰ এটা গাইছিলে সবিতা শৰ্মাই তেতিয়াৰ পৰা খুব ভাল সম্পৰ্ক মানে 3 ঘণ্টামানৰ কাৰণে লগ পাইছিলোঁ লগ পাই মানে এনেকুৱা হ'ল মানে তাক যেন মই 4-5 বছৰৰ পৰা লগ পাইছোঁ এনেকুৱা এটা মই ফিল কৰিছোঁ সেই সময়ত সিদিনা গ'ল তাৰপিছৰ পৰা গম পালে ময়ো মিউজিচিয়ান ময়ো কম্প'জ কৰোঁ খুব এটা ভাল সম্পৰ্ক হ'ল আৰু মোৰ মানে এই জাৰ্ণিটোত মানে জুবিনে মানে বহুত যেনেকৈ বেলেগক যেনেকৈ সহায় কৰে মোকো ঠিক তেনেকৈ সহায় কৰিছে আৰু বহুত কাম আমি একেলগে কৰিছোঁ কিন্তু মই 2001 মানলৈকে কণ্টিনিউ আছিলোঁ তাৰপিছত মানে মই এটা চেনেলত সোমালোঁ সেনেকৈ লগ পাওঁ মানে মোৰ তাৰ লগত কোনো প্ৰফেশ্যনেল ৰিলেশ্যন নাছিলে আমি বন্ধুৰ দৰে আছিলোঁ বাৰে মৰাৰ আজি 2 মাহ আগতো এৰাতি তাৰ লগত আছোঁ বহুত কথা পাতিছোঁ আৰু বহুত তাৰ মানে সপোন আছিলে মানে এই চিনেমাখনৰ পিছত কি কৰিব সেইবিলাক কথা কি কৈছিলে আপোনাক তেনেকুৱা কিবা কৈছিলে নেকি যে ৰৈ ৰৈ বিনালেৰ পিছত তেওঁ কি সপোন এইটো প্ৰথমতে মোক মাতিলে 6টামান বজাত লগ পালে গণেশগুৰিত লগ পাই ক'লেতো আহ মোৰ তাত মই ভাবিছিলোঁ ইয়াৰ তাত গ'লে মোৰো অলপ শাৰীৰিক প্ৰব্লেম আছে গতিকে মই ভাবিছিলোঁ ইয়াৰ তাত গ'লে মোৰ ৰাতিপুৱা হ'ব মই নোৱাৰোঁ গতিকে তাক এনেই কৈ দিছিলোঁ মই যাম দিয়া বুলি কিন্তু যেতিয়া সি 8-10-15 মানত ফোন কৰিছে মোক তই আহিবি মোৰ তাত তেতিয়া মানে মোৰ পাগল হৈ গ'লোঁ ইয়াৰ ইমান মনত থাকে গ'লোঁ গৈ ফাৰ্ষ্ট কথা সি মোক গোটেই ৰৈ ৰৈ বিনালে এখনৰ তেতিয়ালৈকে বেকগ্ৰাউণ্ডৰ কাম ইমান কৰা নাই গানবিলাক দেখালে মানে অডিঅ'টো শুনিলোঁ মানে ভিডিঅ' মই চোৱা নাই দেখা নাই ভিডিঅ' তেতিয়ালৈকে এডিটিং হৈ আছিলে বুলি কৈছিলে কিন্তু গানবিলাক অলপ বেলেগ কৰিলে মানে আগৰ গানটো ৰৈ ৰৈ বিনালে যিটো আমি 1998ত কৰিছে সেইটোও মই আছিলোঁ তাত তেতিয়া 1998ত যেতিয়া ৰৈ ৰৈ বিনালে কৰিছিলে গোটেই ৰাতি ৰৈ ৰৈ বিনালে এখন XP80 মানে 7 অক্টোবৰ কিবৰ্ড এখন আছিলে গোটেই মেলোডি ছেকশ্যন ৰিডিম ছেকশ্যন লেখা সুৰ কৰা তাত অকল মানে গীটাৰখন বজাইছিলে কল্যাণ বৰুৱাই মানে সেই গানটোৰ গইনালৈ বা সেই গানটো ৰৈ ৰৈ বিনালে বুলি চিনেমাখন কৰিলে নতুন ভাৰ্চনটো শুনিলোঁ খুব ভাল লাগিলে ৰাতি 1-2টামান বজাত আমি ষ্টুডিঅ'ৰ পৰা ওপৰত গ'লোঁ ওপৰত গৈ মই খুব ধেমালি কৰি আছিলোঁ আমাৰ মানে বন্ধুবৰ্গৰ মাজত যিটো চলে আৰু বহুত কথা পাতিলোঁ পাতি কৈছে এই চিনেমাখন মানে শেষ কৰি 2 মাহমান ৰেষ্ট ল'ম তাৰপিছত মানে বেলেগ কামত ধৰিব লাগিব আৰু দাদাক মই কৈছিলোঁ বোলে তুমি এইদিনা আহা নৱেম্বৰ মাহত নলবাৰী মাজতে আহি সোমাই গ'ল যোৱা বছৰ সেই লাষ্ট কথা আৰু তাৰপিছত আৰু লগ পোৱা ভাগ্য নহ'ল বা ফোনত এদিন কথা পাতিছোঁ সেয়াই আৰু এতিয়া কথাটো হ'ল কি বস্তুবিলাক বেলেগ ফালে ঢাল খাই আছে এতিয়া জুবিন গাৰ্গৰ কিমান কোনে প্ৰপাৰ্টি নিলে কিমান পইচা মাৰিলে সেইটো নালাগেতো আমাক জুবিন গাৰ্গ মৰিলে কেনেকৈ মাৰিলে কোনে সেইটোৱে লাগে সেইটো আজি 25 দিন হৈ গ'ল তাৰ শুদ্ধ উত্তৰটো এতিয়াও উলিব নোৱাৰাটো বহুত দুৰ্ভাগ্যজনক কথা আমি সেই উত্তৰ আচলতে বিচাৰিছোঁ আমি আকৌ আপোনাৰ কাষলৈ আহিম আমি কথা পাতিম বাইদেউ জুবিন দা আমাৰ মাজত নাই সেই কথাটোৱে মানি ল'ব নোৱাৰি
তাৰ পাছতো আমি এইদৰে আচলতে আলোচনা কৰিবলগীয়া হোৱাটো দুৰ্ভাগ্যজনক কিন্তু আমি বিভিন্নজনৰ পৰা যিহেতু একেখিনি কথাই তেওঁলোকে ন্যায় বিচাৰিছে আমি অকণমান গান বা জুবিনদাৰ কিবা চৰ্চা কৰিব পাৰোঁ নেকি মুহূৰ্তত হয় প্ৰথমতেতো ক'ম এই মহান সত্তাগৰাকীৰ কায়িকভাৱে নোহোৱা হ'ল আমি নোহোৱা হ'লেও আমি আমাৰ মাজত সদায় জীয়াই ৰাখিম তেখেতক আৰু এটা যুগৰ অৱসান নহয় এটা যুগৰ আৰম্ভণি হ'ল আচলতে আমাৰ অসমীয়া জাতিৰ আমাৰ অসমীয়াৰ সম্পদ আমি আচলতে সংৰক্ষণ কৰাটো নহ'ল তাতকৈ গতিকে আছে মনত দুখ দৈনন্দিন জীৱন চলাব লাগে চলি আছোঁ কিন্তু দুখটো সদায় আছে ভালকৈ খাব পৰা নাই শুব পৰা নাই এনেকুৱা ধৰণৰ কথা হৈছে সকলোৰে অন্তৰত গতিকে তেখেতৰে যিটো গীত তেখেতে গাবলৈ কৈছিলে সেই গীতটোৱে অকণমান গুণগুণাই দিছোঁ মই মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচাটো পাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচো এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত ঠিক আছে ধন্যবাদ দিয়াৰ ধৃষ্টতা নাই এই মুহূৰ্তত আচলতে সুৰৰ ঈশ্বৰে সেইটোৱে কৈছিল আমাক যে মোৰ যিদিনা মৃত্যু হ'ব সেইদিনা সমগ্ৰ অসমতে মায়াবিনী বাজি থাকিব আমিও অসম লাইভ 24 প্ৰথম দিনটোৰ পৰা আৰম্ভ কৰিছিলোঁ আমি প্ৰতিটো প্ৰতিবেদনতে উল্লেখ কৰিছিলোঁ 3খনকৈ আন্তঃৰাষ্ট্ৰীয় আইন আছে এতিয়া MLA-টিৰ কথা কোৱা হৈছে কেইবাখনো আইন আছে যি আইনৰ জৰিয়তে যদিহে বিদেশত ছিংগাপুৰৰ দৰে এখন ৰাষ্ট্ৰত কোনো লোকৰ মৃত্যু হয় বা অনাকাংক্ষিত ঘটনাৰ সন্মুখীন হয় MLA-টিৰ জৰিয়তে তদন্ত প্ৰক্ৰিয়া আগবঢ়াব পাৰে আৰু এখন আইন আছে যাৰ জৰিয়তে যিসকল অভিযুক্ত বুলি প্ৰমাণিত হয় বা যাৰ বিৰুদ্ধে আৰোপ থাকে তেওঁলোকে ভাৰতলৈ নহাকৈ আন দেশখনলৈ নহাকৈ তেওঁলোকৰ আদালতত সাক্ষ্য প্ৰমাণ দিব পাৰে যি ভাৰতে যদি ইচ্ছা কৰে উচ্চায়ুক্তৰ জৰিয়তে সেই আদালতৰ পৰা সংগ্ৰহ কৰিব পাৰে আৰু কেইবাখনো আইন আছে সেই আইনৰ কথা আমি বাৰে বাৰে কৈছিলোঁ কিন্তু তাৰ পাছতো এই পৰ্যন্ত ইণ্টাৰপল বা CBI বা অন্য আন্তঃৰাষ্ট্ৰীয় সংস্থাক ৰাষ্ট্ৰীয় সংস্থাক জুবিনদাৰ মৃত্যুৰ তদন্ত কিয় দিয়া হোৱা নাই সেয়াও ডাঙৰ প্ৰশ্ন মাইক্ৰফোনটো মই জোনজ্যোতি দত্তবৰাক দিছোঁ ধন্যবাদ সুমন্ত আমাৰ এটাই কথা অসম লাইভৰ এটাই কথা জুবিন গাৰ্গক ন্যায় লাগে জুবিন গাৰ্গক ন্যায় আমাক লাগিবই আৰু এই উদ্দেশ্যতে আমি যিহেতু আজিৰ পৰা আমি অসম জুৰি আগবাঢ়িছোঁ জুবিন গাৰ্গক ন্যায় প্ৰদানৰ ক্ষেত্ৰত গতিকে আমি বিভিন্ন অঞ্চললৈ যাম আমি আজি প্ৰজ্ঞানগৰী নলবাৰীত আছোঁ ইতিমধ্যে সুমন্তই বিভিন্নজন ব্যক্তিৰ সৈতে কথা বতৰা পাতিলে সকলোৱে কথা কৈছে যে জুবিন গাৰ্গক ন্যায়ৰ ক্ষেত্ৰত আমাৰ উদ্দেশ্যটো হ'ল যে জুবিন গাৰ্গক ন্যায় লাগে আমি সেই ন্যায়ৰ কথা পাতিম কিন্তু জুবিন গাৰ্গক ন্যায় দিয়াৰ ক্ষেত্ৰত কোনখিনিত বিফলতা হৈছে চৰকাৰ কিয় বিফলতা হৈছে বা যিবোৰ তদন্তকাৰী সংস্থা আছে সেই সংস্থাবোৰে কিয় ভালদৰে তদন্ত কৰা নাই আমি এই বিষয়ত কথা পাতিম আৰু তাৰ লগতে আমি যিহেতু জুবিন গাৰ্গৰ অনুৰাগী সকলো আছে ইয়াত ছাত্ৰ ছাত্ৰী সকলো আছে সকলোৱে জুবিন গাৰ্গক ভাল পায় জুবিন গাৰ্গৰ গীত শুনি একাংশ ডাঙৰ হৈছে তেওঁলোকে যৌৱন পাৰ কৰিছে কিশোৰ পাৰ কৰিছে আৰু বৰ্তমান সময়লৈকে পাৰ কৰিছে আৰু এইখিনিতে আমি নক'লে হয়তো ভুল হ'ব যে আমিও কিশোৰ কালৰ পৰা বৰ্তমান সময়লৈকে জুবিন গাৰ্গৰ সেই মোহময় গীতবোৰ শুনি ডাঙৰ হৈছোঁ আমাৰ আহিছোঁ দুজন ছাত্ৰ আছে আপোনালোকে তোমালোকৰ পৰিচয়টো জানি লওঁ মই নলবাৰী মহাবিদ্যালয়ৰ ছাত্ৰ মই প্ৰথম বৰ্ষৰ ছাত্ৰ গতিকে জুবিন দা আকস্মিকভাৱে আমাৰ পৰা হেৰাই গ'ল এতিয়া আমি ন্যায়ৰ দাবীত গোটেই ৰাজ্যজুৰি আমি আন্দোলন কৰিব লগা হৈছে যে জুবিন দাৰ মৃত্যুক আমাক ন্যায় লাগে ইয়াতকৈ কিবা গঢ়িত কাম আছে নেকি নাই জুবিন দা আমাৰ সম্পদ আছিল অসমৰ তো তাৰে মই অতিকৈ দুখিত তাৰ লগতে সকলো মোৰ আগত থকা সকলো ডাঙৰীয়া সকলে কৈছে ন্যায়ৰ বিষয়ে তো ময়ো ক'ব বিচাৰিছোঁ জয় জুবিন দা মোক ন্যায় লাগে আৰু এজন ছাত্ৰ আছে তোমাৰ পৰিচয়টো জানি ল'ম নমস্কাৰ মোৰ নাম অৰুণা শৰ্মা মই নলবাৰী মহাবিদ্যালয়ৰ তৃতীয় ষাণ্মাসিকৰ ছাত্ৰ আৰু এই ক্ষেত্ৰত আচলতে আজি নিজকে এজন অসমীয়া হিচাপে অসমৰ এগৰাকী সম্পদ স্বৰূপ তেখেতৰ ন্যায় বিচাৰি বাৰম্বাৰ চৰকাৰৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিবলৈ আচলতে আজি সঁচাকৈ লজ্জিত হৈছোঁ আজি প্ৰায় 25টা দিন উকলি গ'ল আৰু আজিও আমাৰ প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পোৱা নাই সেই যি দুজন ব্যক্তিক চৰকাৰে আমাক দেখুৱাই হয়তো গ্ৰেপ্তাৰ কৰিছিল তেওঁলোকৰ ওপৰত
বিভিন্ন ধৰণৰ তথ্য উলিয়াবলৈ চেষ্টা কৰা বুলি কৈছিল, সেই তথ্য আজিলৈ আমাৰ ৰাইজৰ ওচৰত মুকলি কৰা নাই। গতিকে আচলতে চৰকাৰক এটা কথা মই ক'ব বিচাৰোঁ যে যদি তেওঁলোকে ভাবিছে যে অসমৰ ৰাইজে দিন বাগৰিলে এই ঘটনাটো পাহৰি যাব, সকলো শান্ত হৈ যাব, তেতিয়াহ'লে তেওঁলোকে এইটো ভুল ভাবিছে। অসমৰ ৰাইজে সেই 19 ছেপ্টেম্বৰৰ দিনৰে পৰা আজিলৈ চিঞৰি আছে যে জুবিন দাক ন্যায় লাগে, আৰু আগলৈও যেতিয়ালৈ জুবিন দাই ন্যায় নাপাব তেতিয়ালৈ অসমৰ ৰাইজ চিঞৰি থাকিব, সেই ক'ব বিচাৰোঁ মই। ধন্যবাদ। পাণৰ শিল্পী, গানৰ শিল্পী জুবিন দা আমাৰ মাজৰ পৰা হেৰাই যোৱা আজি 25টা দিন উকলি গ'ল। গতিকে কনিষ্ঠৰ পৰা জ্যেষ্ঠলৈকে সকলোৱে তেখেতৰ ন্যায়ৰ বাবে দাবী কৰিব লগাত পৰিছে চৰকাৰৰ ওচৰত। এজন জ্যেষ্ঠ ব্যক্তি আছে, মই তেখেতৰ ওচৰলৈ আহিম। প্ৰথমতে আপোনাৰ পৰিচয়টো জানি ল'ম। মই বজৰংলাল আগৰৱালা, নলবাৰীৰ জ্যেষ্ঠ সাংবাদিক আৰু চৰকাৰী পেঞ্চন প্ৰাপক সাংবাদিক মই। গতিকে আমি এতিয়া জুবিন দাৰ ন্যায়ৰ প্ৰসংগত আমি একগোট হৈছোঁ। আপুনি এই প্ৰসংগত কি ক'ব? আচলত আমাৰ দুৰ্ভাগ্য যে আমি জুবিনৰ ক্ষেত্ৰত ন্যায় খুজিব লগা হৈছে, চৰকাৰক দাবী কৰিব লগা হৈছে, আমি ৰাস্তা ঘাটে ওলাই আহিব লগা হৈছে ন্যায়ৰ কাৰণে। সেইটো আমাৰ দুৰ্ভাগ্য। ইয়াতকৈ বেছি ডাঙৰ দুৰ্ভাগ্য আমাৰ অসমবাসীৰ সেইটো হ'ব নোৱাৰে, কিন্তু ইয়াতকৈ বেছি। ধন্যবাদ। পাণৰ শিল্পীগৰাকীক হেৰুৱাই যেনেদৰে আমাৰ অসমবাসী মৰ্মাহত হৈ উঠিছিল, তেনেদৰে পাণৰ শিল্পীগৰাকীক ন্যায়ৰ বাবে, ন্যায়ৰ দাবীৰ বাবে সকলোৱে একেলগে উচ্চাৰণ কৰিব লগা হৈছে যে এইগৰাকী শিল্পীক ন্যায় দিয়ক। মৃত্যু কেনেদৰে হ'ল সেই কথাটো আমাক লাগে। এই মুহূৰ্তত মৃত্যু কেনেকৈ হ'ল জুবিন গাৰ্গৰ সেই কথা লাগে। তদন্ত প্ৰক্ৰিয়া চলি থাকিব, আৰু যি ধৰণে তদন্ত প্ৰক্ৰিয়া CIT আৰম্ভ কৰিছে আমি দেখিছোঁ যে অনন্ত কাললৈ চলি থাকিব, কেতিয়াও যেন শেষ নহ'ব তেনেকুৱা এটা পৰ্যায় পাইছেগৈ। কিন্তু ইয়াৰ মাজতে জুবিন গাৰ্গৰ সেই মৃত্যুৰ ৰহস্য উদ্ঘাটন কৰিব লাগিব নিশ্চিতভাৱে, নহয় জানো? নিশ্চয়। মোৰ নাম বিশ্বজিৎ। আমি বেলেগ একো নাজানো। ছিংগাপুৰত যিটো ঘটনা ঘটিছে সেইটোৰ প্ৰথম কথা আমাক এতিয়া ন্যায়টো লাগে। তাত কোনে কাক কি কেনেকৈ ধৰণত মাৰিছে সেইটো এইবিলাক আমি নাজানো। প্ৰথম কথা জুবিন দাক লৈ ৰাজনীতি হ'ব নালাগে। প্ৰথম কোনো ধৰণৰ তেলৰ কিবা হোৱাৰ এইবিলাক আমাক প্ৰয়োজন নাই। আমাক লাগে এতিয়া ন্যায়, অনলি ফৰ জাষ্টিছ, বেলেগ একো নাই। ধন্যবাদ। ঠিক আছে, জুবিন দাক লৈ ৰাজনীতি হ'ব নালাগে এই কথাটো কিন্তু সমস্যাৰে কৰি আছিল, আৰু জুবিন দাই নিজে কৈছিল মই ৰাজনীতিক বেয়া পাওঁ। তেখেতে যেনেদৰে জাতি ধৰ্মৰ কথা তেওঁ ভেদে আনিব বিচৰা নাছিল, আৰু ঠিক একেদৰে ৰাজনীতিক খুব সাংঘাতিকভাৱে বেয়া পাইছিল। কি ক'ব? কিন্তু ৰাজনীতি চলি আছে জুবিন দাৰ প্ৰসংগত। হয়, আচলতে অতি দুখৰ কথা যে জুবিন দাৰ কাৰণে আজি আমি ন্যায়ৰ কাৰণে আমি আজি সমবেত হ'ব লগা হৈছে। তাতকৈ ডাঙৰ কথা যে যিটো ঠাইত আচলতে জুবিন দাৰ মৃত্যু হৈছিল সেই ঠাইলৈকে কি কাৰণত এই SITখন গঠন কৰি দিলে, CBI আছে, চব এই গোটেই তদন্তকাৰী সংস্থাবোৰ আছে, কিন্তু কিয় সেই ঠাইটুকুৰালৈ এবাৰো আমাৰ এই SIT গঠন কৰি দিয়া এই দলটি নগ'ল, এইটো আচলতে ৰহস্যৰ বিষয় হৈ পৰিল। আচলতে আমি সৰুৰ পৰা দেখিছোঁ যিটো ঠাইত এটা ক্ৰাইম হয় সেই ক্ৰাইমটো কিন্তু সেই অঞ্চলৰ পুলিচ বিষয়াসকলে সেই ঠাইটো পৰিভ্ৰমণ কৰে, কিন্তু আজিলৈকে সেই ছিংগাপুৰলৈ কিয় যাব দিয়া হোৱা নাই, বা ভাৰতৰ ভিতৰত নিজকে আটাইতকৈ ক্ষমতাশালী মুখ্যমন্ত্ৰী বুলি কোৱা সেই মুখ্যমন্ত্ৰীজনে কিয় অসমৰ SIT দলটি ছিংগাপুৰলৈ পঠাব পৰা নাই, সেই ক্ষেত্ৰত কিবা তেওঁৰে কিবা দুৰ্বলতা আছে নেকি, সেইলৈ আমাৰ মাজত প্ৰশ্ন উত্থাপন হৈছে। গতিকে আমি বিচাৰিছোঁ, গৰিমা বৌ আজি এটা পোষ্ট দিছে ফেচবুক যোগে 10 দিন, আমিও 10 দিন অপেক্ষা কৰিছোঁ। যদি এই 10 দিনৰ ভিতৰত জুবিন দাৰ ন্যায় কোনো ধৰণৰ ন্যায় নাপায় তেতিয়াহ'লে কিন্তু আমিও অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও এই ক্ষেত্ৰত বিভিন্ন আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। নিশ্চিতভাৱে এনেদৰে সকলোৰে মনত এটা অলেখ প্ৰশ্ন, এই প্ৰশ্নৰ উত্তৰ কেতিয়া পাব তাৰ বাবে আমি অপেক্ষা কৰিব লাগিব। জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে 10 দিন সময়সীমা বান্ধি দিছে, গতিকে সকলো ৰাইজ এতিয়া 10 দিনলৈ অপেক্ষা কৰিব। ইয়াৰ পাছত কি হ'ব সেয়া হয়তো সময়ত গম পাব। মই পুনৰ মাইক্ৰফোন সুমন্ত দত্তলৈ আগবঢ়াইছোঁ। প্ৰিয় দৰ্শক, জুবিন দাৰ ন্যায় মানে এই শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা নামৰ কেইটামান সাংগু পাংগু ধুৰন্ধৰ মানুহৰ শাস্তি নহয়। জুবিন দাৰ ন্যায় হ'ব তেতিয়া প্ৰজন্মৰ পৰা প্ৰজন্মলৈকে জুবিন দা নামৰ এই সত্তাটোক যেতিয়া আমি লৈ ফুৰিব পাৰিম, কঢ়িয়াই ফুৰিব পাৰিম। জুবিন দাক জীয়াই ৰাখিবলৈ আমি কি কৰিম, চৰকাৰখনে কি কৰিব, চিলেবাছত জুবিন দাক কিদৰে সন্নিৱিষ্ট কৰা হ'ব, ক'ত কিদৰে প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হ'ব। কেৱল প্ৰতিমূৰ্তিত জুবিন দা জীয়াই নাথাকে। জুবিন দাক জীয়াই ৰাখিবলৈ হ'লে প্ৰতিগৰাকী স্বাভিমানী অসমীয়াই জুবিন দা নামৰ সত্তাটো বুজি পাব লাগিব। আৰু এই জুবিন দাই প্ৰজন্মৰ পৰা প্ৰজন্মলৈকে প্ৰতিটো স্তৰৰ জনতা, সেয়া লাগিলে VIP হওক, VVIP হওক, কলিতা হওক, ব্ৰাহ্মীণ হওক, কোচ হওক, কেওঁট হওক, পাহাৰত থকা লোক, ভৈয়ামত থকা লোক, সকলোকে একেলগে
তুলি তালি যিটো সমাজৰ আচলতে সৃষ্টি কৰিছিল সেই সমাজখনৰ বাবেহে জুবিনদাৰ মৃত্যুত 16 লাখ মানুহ ওলাই আহিছিল আমি নতুন প্ৰজন্মৰ এগৰাকী ভণ্টি আছে আমি তেওঁৰ কাষলৈ আহিব বিচাৰিছোঁ জুবিনদাৰ সৃষ্টিৰ আজি তেওঁ অনুকৰণ কৰি আছে মই অকণমান তোমাৰ কাষলৈ আহিছোঁ জুবিনদাক আমি জীয়াই ৰাখিম জুবিনদাৰ সৃষ্টিৰ আজিৰ মাজেৰে অকণমান যদি জুবিনদাৰ কিবা এটা গীতৰ কলি এই মুহূৰ্তত শুনিব পাৰোঁ হয় জুবিনদাৰ এটা খুব ভাল আৰু খুব মানে ভাল গীত এটা আছে তেওঁৰ প্ৰতিদিনে তুমি দিয়া আহিয়ে পাহি ফুল আমি সকলোৱে যদি গাওঁ ও জীৱন তুমি ৰহনীয়া ৰণৰে বৈ প্ৰতিদিনে তুমি দিয়া আহিয়ে পাহি ফুল ও জীৱন তুমি ৰহনীয়া ৰঙৰে বৈ এপাহি হাঁহি এপাহি ফুল তাৰে সজাও তোৰো মোক প্ৰতিদিনে তুমি দিয়া আহিয়ে পাহি ফুল ও জীৱন তুমি ৰহনীয়া ৰণৰে বৈ ও আকাশে গাতে ল'বৰে মন সাগৰ তলিত শুবৰে মন মনৰ চিলা উৰুৱাই জীৱনে ও আকাশে গাতে ল'বৰে মন সাগৰ তলিত শুবৰে মন মনৰ চিলা উৰুৱাই জীৱনে সোণালী হৈ থাকক হৈ যাব ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰতিটো সৃষ্টিয়ে আচলতে জুবিনদাৰ এইদৰে সুন্দৰ আৰু মনোমোহা সেইবাবে সকলোৰে মুখত জুবিনদাৰ সৃষ্টি আজি থাকে মই অকণমান আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ জুবিনদাৰ মৃত্যুৰ দিনটোত আমি বিভিন্ন ধৰণৰ পৰিঘটনা দেখিলোঁ জুবিনদাৰ মৃত্যুত মানসিকভাৱে ভাৰসাম্য হেৰুৱা এজন লোকেও জুবিনদাৰ ফটোখনৰ সন্মুখত গৈ কান্দিছে আমি দেখিছোঁ হাতী ঘোঁৰাৰ পৰা আৰম্ভ কৰি পশু পক্ষী অৰ্থাৎ প্ৰকৃতিৰ লগত তেওঁ যিটো সংপৃক্ত জীৱন আছিল সেয়াও আমি দেখিলোঁ তাৰ মাজতে আমি দেখিলোঁ দৰিদ্ৰ নিচলাৰ পৰা আৰম্ভ কৰি সৰ্বস্তৰ কোনোবা VIP VVIP এই জুবিনদাক চাবলৈ শেষ মুহূৰ্ততো এখন VIP VVIPৰ গেট কৰি দিয়া হৈছে তাৰেও মানুহ গৈছে মানে জুবিনদা সকলোৰে আছিল সকলোৰে হিয়াৰ আমঠু এই জুবিনদাক আমি এতিয়া হেৰুৱাবলগীয়া হ'ল তাৰ পাছৰ কি পৰিৱেশ পৰিস্থিতি হ'ল আপোনালোকে দেখিছেই কিন্তু জুবিনদাক জীয়াই ৰাখিবলৈ এতিয়া চৰকাৰখনৰ কৰণীয় চাওক যদি জুবিন গাৰ্গৰ মৃত্যুৰ আজি প্ৰায় 25 দিন হ'ল আৰু 25 দিন পিছতো আমি আচলতে এইদৰে ন্যায় বিচাৰিব লগা হোৱাটো সেইটো মই ভাবোঁ এইটো আমাৰ কাৰণে চৰম দুৰ্ভাগ্যজনক প্ৰথম কথা হ'ল যে জুবিন গাৰ্গ ছিংগাপুৰত গৈছিল আমি যোৱাৰ সময়ত দেখিছোঁ তেখেতে ৰজাৰ দৰে গৈছে আৰু দুখৰ বিষয় অতি দুখ লগা যে তেখেত উলটি আহিছে এটা কফিনত গতিকে ইয়াৰ কাৰণে ইয়াৰ বাদে আমাৰ দুৰ্ভাগ্যৰ কথা একো থাকিব নোৱাৰে আৰু আমাৰ কথাটো হ'ল যে আমি সাধাৰণ মানুহ আমি ইমানবোৰ নাজানো যে তাত ছিংগাপুৰত যাব পাৰি নে নোৱাৰি তাত ছিংগাপুৰত যাবলৈ গ'লে তাত কি ফৰ্মেলিটিজ পালন কৰিব লাগিব সেইটো চৰকাৰৰ কথা সেইবিলাক আমাৰ জনাৰ কোনো দৰকাৰ নাই আমাৰ কথাটো হ'ল যে জুবিন গাৰ্গ কেনেকৈ মৃত্যু হ'ল এজন সুস্থ সবল মানুহ গুৱাহাটীৰ পৰা যেতিয়া গৈছে আমি সকলোৱে দেখিছোঁ আমি এয়াৰপৰ্টত দেখিছোঁ কি ধুনীয়াকৈ তেখেতে গৈছে ৰজাৰ নিচিনা গৈছে আৰু তেখেত উলটি আহিছে এটা মৃতদেহ হৈ পেলাই গতিকে আমি কোনো কাৰণ এই কথাটো আমি সহজভাৱে ল'ব নোৱাৰোঁ অসমীয়াই কোনো কাৰণত কেতিয়াও এই কথাটো মানি ল'ব নোৱাৰে গতিকে আমাৰ কথাটো হ'ল যে আমাক ন্যায় লাগিব জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল কিয় হ'ল অতি শীঘ্ৰে এই কথাটো আমাক চৰকাৰে যিহেতু গোটেই ন্যায় ব্যৱস্থাটোৰ লগত চৰকাৰ জড়িত হৈ আছে গতিকে চৰকাৰৰ মই ভাবোঁ এইটো প্ৰধান দায়িত্ব সাম্প্ৰতিক সময়ত যে গোটেই অসমীয়া মানুহখিনিক যিখিনি মানুহ মানে দহি একদম দগ্ধ হৈ আছে সেই মানুহখিনিক অন্ততঃ এইটো জনাওক যে জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল বাকী শাস্তিৰ প্ৰক্ৰিয়া এইটো ন্যায়ালয়ে কৰিব এইটো কথাত আমি মাতিব নাযাওঁ কিন্তু আমাৰ কথাটো হ'ল যে জুবিন গাৰ্গ আমাৰ প্ৰাণৰ গতিকে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য আমি জানিবই লাগিব এইটো স্পষ্ট কথা ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই মুহূৰ্তত যিসকল সদাশয় দৰ্শকে অসম লাইভ 24 চাই আছে আমি তেওঁলোকক আহ্বান জনাব বিচাৰিছোঁ আপোনালোকেও আপোনালোকৰ সামাজিক মাধ্যমৰ যি প্লেটফৰ্ম আপোনালোকক যিয়েই নাথাকক কিয় ফেচবুক হওক ইনষ্টা হওক বা অন্যান্য মাধ্যমৰ জৰিয়তে #JusticeForJubin লিখিবলৈ নাপাহৰিব কিয়নো ইতিমধ্যেই জুবিন গাৰ্গৰ সহধৰ্মিনী যিগৰাকী মহিলাই এতিয়াও অশেষ সাহসেৰে অতি ধৈৰ্যৰে স্বামীৰ মৃত্যুৰ ৰহস্য জানিবলৈ এই মুহূৰ্তটো ৰৈ আছে যিগৰাকী মহিলাই
নিজৰ স্বামীৰ মৃত্যুৰ পাছতো শিৰৰ সেন্দুৰখিনি লৈ আছে যাতে এই শিৰৰ সেন্দুৰত জুবিনদাৰ উপস্থিতি আমি অনুভৱ কৰিব পাৰোঁ। গতিকে সেই মহিলাগৰাকীয়ে দাবী উত্থাপন কৰিছে #জাষ্টিছ ফৰ জুবিন গাৰ্গ সকলোৱে লিখিব লাগে। মই অকণমান আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। জুবিনদাই জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এখন অসমৰ কল্পনা কৰিছিল আৰু জুবিনদাৰ মৃত্যুৰ দিনটোৰ পৰাই সেই অসমখনৰ কল্পনা আৰম্ভ হৈছে। মই অসম লাইভ 24ক ধন্যবাদ জনাইছোঁ। মইনো কি ক'ম, মোৰ ঘৰত ভাত নাই, মোৰ মাইকীটো জুবিনকৈ মৰি আছে এটা পাৰিম। মই একজন শিক্ষক, ৰিটায়াৰ্ড শিক্ষক, মাইকীটো ভাত বনাব গ'লেও জুবিন কৰি থাকে। মই আৰু কি ক'ম, ন্যায় লাগে আমাক। আৰু এয়া হৈছে আচলতে যিসকল অনুৰাগী, তেখেতৰ বয়স যথেষ্ট হৈছে, জুবিনদাৰ সকলো স্তৰৰে আছিল, আমি সেইটো কথাই কৈছোঁ। আৰু তেখেতৰ চকুত আজি চকুলো 25টা দিন উকলি গৈছে। তেখেত এজন শিক্ষক, তেওঁৰ পত্নীয়ে ঘৰত ভাত বনাব পৰা নাই, জুবিন কৰি তেওঁ কান্দি থাকে বুলি উল্লেখ কৰিছে, চকুত চকু পানী। আৰু আমি পুনৰবাৰ কৈছোঁ যে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এখন অসম তেওঁ কল্পনা কৰিছিল, সেই অসমখন কিন্তু আমাক দি থৈ গ'ল। আমি তেওঁৰ পৰা শিকিব লাগিব। আমি তেওঁক কিন্তু আকৌ দিব পৰা নাই, তেওঁ আমাক বহুত কিবা দি থৈ গ'ল। তেওঁৰ এতিয়া নাই, আমাক ন্যায়টো লাগে। মোৰ এটা নাতি ল'ৰা আছে, ফটোখন নহওক লাগি ভাত খোৱা নাছিল। মই এই দোকানৰ পৰা এখন ফটো নিদিয়াৰ পাছত এই ভাত খাইছে। কিমান মানে দুখ কষ্ট পাই আছোঁ, তাৰ মানে আৰু ভাষাই দি ক'ব নোৱাৰোঁ। আমাক ন্যায় লাগে, যিকোনো কাৰণতে আমাক ন্যায় লাগে। এইবিলাক আবুল তাবুল কথা বকি পেলাই আমাক এইবিলাক ক'ব নালাগে। আৰু আমি ন্যায় পোৱাটো বিচাৰোঁ। আৰু জুবিনদাৰ এই সময়খিনি এনেকুৱা, জুবিনদাৰ কিবা গীত এটা শুনিলে আমাৰ চকু পানী ওলাই আহে, আমি একো শুনিব নোৱাৰোঁ, ফটোখন চাব নোৱাৰোঁ, নহয়নে? হয়। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি সকলোৰে সৈতে কথা পাতিছোঁ। আমি অকণমান আপোনাৰ পৰা জানিব বিচাৰিছোঁ, জুবিনদাৰ মৃত্যুৰ আজি 25টা দিন উকলিল আৰু তাৰ পাছতো আমি ন্যায়ৰ প্ৰসংগ উত্থাপন কৰি অসমৰ অলিয়ে গলিয়ে ঘূৰি ফুৰিবলগীয়া হৈছে। সৰ্বস্তৰৰ জনতাই জুবিনদাৰ ন্যায় বিচাৰি ফুৰিছে, কিন্তু তাৰ পাছতো একাংশই দেখিবলৈ পোৱা গৈছে জুবিনদাক লৈ ৰাজনীতি কৰি আছে। প্ৰতিটো স্তৰৰ জনতাই আচলতে ৰাজনীতি কৰিছে। আমি সেয়া চৰকাৰী পক্ষ বুলি নকওঁ, আমি বিৰোধী পক্ষ বুলি নকওঁ, সকলোৱে কিবা এটা মুঠতে সুবিধা বিচাৰিছে, জুবিনদাৰ নামটোক লৈ অকণমান লাইমলাইটত আহিবলৈ বিচাৰিছে। তেনেকুৱা এটা অনুভৱ হোৱা নাইনে? সঁচাকৈয়ে জুবিনদাৰ মৃত্যুৰ যিটো তদন্ত, এই তদন্তটো এটা ঘন ৰহস্যৰ আৱৰ্তত সোমাই গৈছে, এনেকুৱা এটা অনুভৱ হৈছে। আজি 25 দিন হ'বলৈ গৈ আছে, কিন্তু আজি পৰ্যন্ত ন্যায় যি প্ৰক্ৰিয়া, তদন্ত যি প্ৰক্ৰিয়া, তাৰ কোনো গতি লগা নাই যে আমাৰ অনুভৱ হয়। আৰু আমি আটাইতকৈ বেছিকৈ আশ্চৰ্য প্ৰকাশ কৰিছোঁ যে জুবিন গাৰ্গ ছিংগাপুৰত ঢুকাইছে, আমাৰ প্ৰাণৰ শিল্পী, আমি যাক ভগৱান বুলি অনুভৱ কৰোঁ। আৰু ছিংগাপুৰত হোৱা এটা ঘটনা অসমৰ SITয়ে কেনেকৈ তদন্ত কৰিব, আমাৰ সেইটো এটা প্ৰশ্ন। কিয় CBIক দিয়া নহ'ল জুবিন গাৰ্গৰ তদন্ত কৰাৰ কাৰণে? আৰু জুবিন গাৰ্গ কেৱল মাত্ৰ অসমৰ সম্পদ নহয়, সমগ্ৰ ভাৰতবৰ্ষ, সমগ্ৰ বিশ্ব বৰেণ্য শিল্পীলৈ ৰূপান্তৰিত হৈছে জুবিন গাৰ্গ। আৰু জুবিন গাৰ্গৰ আমি জীয়াই থকা অৱস্থাত অসমখনে কি পাইছোঁ কি নাপাইছোঁ, আজি চাৰিওফালে এই কথাটো চৰ্চা হৈছে। কিন্তু মৃত্যুৰ পিছতো যে সমগ্ৰ বিশ্বৰ সন্মুখত, বিশ্বৰ মূলকত যে অসম বুলি এখন ৰাজ্য আছে, এই কথাটো কিন্তু সমগ্ৰ বিশ্বৰ সন্মুখত অসমক মানে আকৌ মৃত্যুৰ পিছত জুবিন দাই চিনাকি কৰি দি থৈ গ'ল। 114খন দেশে জুবিন দা কোন হয়, জুবিন গাৰ্গ কোন হয়, কি কৰিছিল, এই কথাবিলাকক লৈ গৱেষণা চিন্তা আৰম্ভ কৰিছে। গতিকে এই কথাবিলাকে আচলতে জুবিন গাৰ্গৰ যিটো ন্যায় প্ৰক্ৰিয়া, এই ন্যায় প্ৰক্ৰিয়াটোক আচলতে যিটো হাৰত চৰকাৰখনে আগবঢ়াই নিব লাগিছিল, তাত যেন কিবা এটা সদিচ্ছা আমি দেখিবলৈ পোৱা নাই। গতিকে আমি এই কথাটোৱেই বিচাৰোঁ যে জুবিন গাৰ্গৰ ন্যায় লাগিব, আৰু জুবিন গাৰ্গৰ ন্যায় অতি তীব্ৰতৰ হ'ব লাগিব, ক্ষিপ্ৰ হ'ব লাগিব। ইতিমধ্যে গৰিমা গাৰ্গ বৌয়ে 10 দিন সময় দিছে। গতিকে এই 10 দিনৰ ভিতৰত কি হয় দেখা যাওক। আমি সদৌ অসম ছাত্ৰ সন্থাই ইতিমধ্যে অহা কাইলৈৰ পৰা আমি আকৌ কাৰ্যসূচী ঘোষণা কৰিছোঁ। আমাৰ কথা স্পষ্ট, জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ সৈতে জড়িত প্ৰতিগৰাকী অভিযুক্তৰ ওপৰত সম্পূৰ্ণৰূপে বিচাৰ হ'ব লাগিব। SIT নহয়, CBIক দিয়ক তদন্তৰ বিষয়টো। আৰু সম্পূৰ্ণৰূপে আমি দুখন ৰাষ্ট্ৰৰ মাজত এটা যদি আইনগত এটা যিকোনো বিবাদ থাকে, তেনেহ'লে আমি যিটো মিউচুৱেল লিগেল থ্ৰেটি আছে, এটা এছিষ্টেণ্ট থ্ৰেটি, মিউচুৱেল লিগেল MLAটিৰ কথা আমি হয়। গতিকে সেই থ্ৰেটি অনুযায়ী ছিংগাপুৰত আচলতে মৃত্যুৰ 2 দিন পিছত হ'লেও, 2-3 দিন পিছত হ'লেও ছিংগাপুৰলৈ কিন্তু আমাৰ তদন্তকাৰী বিষয়া যাব লাগিছিল। আমাৰ কাৰণে, অসমবাসীৰ কাৰণে দুৰ্ভাগ্যৰ বিষয়, তদন্ত অসমত কৰিলে কিবা জানো হ'ব? আমি কেতিয়াও এই কথাটো আমি আশা কৰিব নোৱাৰোঁ। অসমত তদন্ত চলাই জুবিন গাৰ্গৰ মৃত্যুৰ একো লাভ নাই। গতিকে প্লেচ অফ অকাৰেঞ্চত যাব লাগিব, তাতে স্কেটছ মেপ তৈয়াৰ কৰিব লাগিব। আৰু সেই অটখন কোনে চলাইছিল, বিভিন্ন কথা আছে, ইয়টখন কোনে চলাইছিল,
তেখেতৰ ইহঁতত থকা এতিয়া প্ৰবাসী অসমীয়াৰ সংখ্যা বৃদ্ধি পাইছে প্ৰথমে 7জন বুলি কৈ আমি সাউদি থাকিলোঁ এতিয়া আৰু 3জন ওলাইছে এতিয়া 10জন হ'ল দুখৰ মই কৈছোঁৱে যে মুখ্যমন্ত্ৰীৰ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সম্পৰ্কত যিটো তেখেতৰ ভূমিকা এই ভূমিকাটো খুব ৰহস্যজনক হৈ পৰিছে দিন যায় মানে ইমান পাতল আৰু ৰুচিহীন কথা ক'বলৈ মানুহজনে আৰম্ভ কৰিছে অসমৰ ৰাইজে সাম্প্ৰতিক সময়ত বিচাৰি আছে কি এই কথাটো বুজিব লাগিব অসমৰ ৰাইজৰ হৃদয়ৰ স্পন্দনত কি বাজি আছে এই কথাটো বুজিব লাগিব জুবিন গাৰ্গৰ পত্নীৰ হৃদয়ত কি বাজি আছে এই কথাটো মুখ্যমন্ত্ৰীগৰাকীয়ে ভাবিব লাগিব কাৰণ যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে গৃহ বিভাগৰ দায়িত্ব আছে তেখেতে কেন্দ্ৰীয় চৰকাৰৰ এই জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিক্ৰিয়া কি কেন্দ্ৰীয় চৰকাৰে কেনেধৰণৰ ভূমিকা ল'ব বিচাৰে মুখ্যমন্ত্ৰীয়ে ক'লে নহ'ব কেন্দ্ৰীয় চৰকাৰৰ এটা গৃহমন্ত্ৰী আছে প্ৰধানমন্ত্ৰী আছে জুবিন গাৰ্গটো কেৱল মাত্ৰ অসমৰে সম্পদ নাছিলে সমগ্ৰ ভাৰতবৰ্ষৰ আছিল সমগ্ৰ বিশ্বলৈ পৰ্যবেক্ষিত হৈছে তেখেত যে সমগ্ৰ পৃথিৱীৰে এটা সম্পদ আছিল গতিকে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত SITৰ পৰিৱৰ্তে আচলতে বেলেগক প্ৰথমেই দিয়াৰ প্ৰয়োজন আছিল কি কাৰণত কি ৰহস্য আৱৰ্তত ৰাখি এনেধৰণৰ তদন্ত প্ৰক্ৰিয়াটোত গাফিলতি হৈছে গোটেই তদন্ত প্ৰক্ৰিয়াটো বুমেৰাং কৰিবলৈ বিচাৰিছে এইটো অসমৰ ৰাইজে জানিব বিচাৰে গতিকে মৃত্যুৰ আমাক তদন্ত লাগিব আৰু ন্যায় লাগিব এইটো স্পষ্ট কথা ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি জুবিনদাৰ যিসমূহ সৃষ্টিৰাজি আছে সেয়াও আচলতে মূল্যাংকন কৰিব লাগিব অকণমান তোমাৰ কাষলৈ আহিছোঁ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰতিটো স্তৰৰ জনতাই জুবিনদাক আচলতে জীয়াই ৰাখিব লাগিব জুবিনদা যে আমাৰ মাজত নাই এতিয়াও বিশ্বাস হয়নে ক'ৰবাত নহয় ক'ৰবাত যে জুবিন গাৰ্গ এতিয়াও তেওঁৰ গীতৰ সৃষ্টিৰাজিৰ মাজেৰে যে জীয়াই আছে মানে মানুহজন যে নাই সেনেকুৱা আজিলৈকে লগা নাই তেওঁৰ গানৰ মাজেৰে হওক বা তেওঁক মানুহে দিয়া শ্ৰদ্ধাৰে তেওঁ সদায় আমাৰ মাজত জীয়াই আছে থাকিব আৰু আমি জীয়াই ৰাখিব লাগিব ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি সকলোৰে সৈতে কথা পাতিম মই অকণমান আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ আচলতে জুবিনদাৰ মৃত্যুৰ আজি 25টা দিন আমি সকলোৱে ন্যায়ৰ প্ৰসংগ উত্থাপন কৰি আছোঁ কিন্তু মানুহজনক আমি কিদৰে জীয়াই ৰাখিম চৰকাৰীভাৱে কি কৰিব আমিনো কি কৰিম কেনেদৰে জীয়াই ৰাখিম তাৰ কিন্তু মূল্যাংকন এই মুহূৰ্তলৈকে হোৱা নাই আমি ন্যায়ৰ দাবী উত্থাপন কৰাৰ সমান্তৰালভাৱে মানুহজনক জীয়াই ৰখাৰ যিটো মূল্যাংকন সেয়াও কিন্তু কৰিব লাগিব এইটোতো হয় একচুৱেলি তেখেতে জীয়াই থকাৰ কাৰণে বা জীয়াই ৰখাৰ কাৰণে আমাৰ সমাজে গোটেই মানুহখিনি এতিয়ালৈকে ইনিচিয়েটিভ লৈছে যে চৰকাৰৰ প্ৰতিটো পদক্ষেপে আমাৰ সন্দেহজনক হৈ গৈ আছে লাহে লাহে আপুনি যদি চাব যায় প্ৰতিটো কথাই প্ৰতিটো কামেই তেখেতে সস্তীয়াভাৱে লৈছে সস্তীয়া কথা কিছুমান কৈ পেলাই মাইণ্ডটো ডাইভাৰ্ট কৰিব লৈছে নেকি আচৰিত হৈছোঁ আমি কথাবিলাকত জুবিনক লৈ পেলাই ইমান দিন এনেকৈ আন্দোলন কৰিব লাগি থকাটো আপোনালোকে এনেকৈ অনুষ্ঠান পাতি থাকিব লগাটো বিৰাট ডাঙৰ কথা ৰহস্যৰ কথা হৈছে বৰ দুখৰ কথা হৈছে সেইকাৰণে কৈছোঁ কি চৰকাৰে এইটো ক্ষেত্ৰত ক্ষিপ্ৰতাৰে এইটো কাম আৰম্ভ কৰক যাতে আমাৰ অন্তৰে শান্তি পায় গোটেই আপুনি জানে প্ৰতিটো প্ৰজন্মই প্ৰতিটো পৰিয়ালৰ একোজন সদস্য নোহোৱা যেন সকলোৰে অনুভৱ হৈছে যেনেকৈ শুব পৰা নাই খাব পৰা নাই তেখেতে বাইদেউটো যেনেকৈ কৈছে সকলোৰে সেনেকুৱাই অৱস্থা হৈছে তেখেতক ন্যায় দিব লাগে আৰু তেখেতক প্ৰত্যেকটা আমাৰ যিটো তাত মৃত্যুৰ যিটো সমাধিস্থ বনাইছে এইটো আমাৰ শংকৰদেৱ যে আছে কলাক্ষেত্ৰ যে আছে সেনেকৈ ৰূপান্তৰিত কৰিব লাগে সংৰক্ষণ কৰিব লাগে মিউজিয়াম কৰিব লাগে তেখেতৰ প্ৰতিটো অনুষ্ঠানত এটা জেগাত পোৱাকৈ এটা সংৰক্ষণ কৰিব পৰাকৈ এটা অনুষ্ঠান কৰিব লাগে তাত যাতে সকলোৱে তেখেতক চৰ্চা কৰিব পাৰে তেখেতক অধ্যয়ন কৰিব পাৰে তেখেতক আমি আচলতে কৰিব লগা হৈছে এতিয়াতো আমি ভাবিছোঁ তেখেত আচলতে কি আছিল এইটোৱে ডাঙৰ কথা হৈ গৈছে আমাৰ কাৰণে ভগৱানৰ ৰূপান্তৰ আছিল নেকি তেখেতক এতিয়া ৰিচাৰ্চ কৰিব লগা হৈ গৈছে সেনেকুৱা পৰ্যায়ৰ মানুহ এজনক ইমান নেগলিজেঞ্চি কৰিছে চৰকাৰখনে আমি নিজেই দুখ পাইছোঁ খুব ক'বৰ ভাষা নাই ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰিয় দৰ্শক আমি বাৰে বাৰে এটা কথা উত্থাপন কৰিব বিচাৰিছোঁ যদিও জুবিনদাই কৈছিল যে মই ভগৱান নামানো মই মুক্ত মই কাঞ্চনজংঘা কিন্তু বৰ্তমান পৰিস্থিতিটো এনেকুৱা এটা পৰ্যায়লৈকে গৈছে তাৰ পিছত ক'ৰবাত নহয় ক'ৰবাত তেখেত যে অন্ততঃ ভগৱানৰ দূত হ'লেও আছিল সেই কথা স্পষ্ট কিয়নো কোনো লোকৰ সমাধিত এতিয়াও যদি আপুনি নিশা সোণাপুৰলৈ যায় 10,000ৰো অধিক বন্তি তাত জ্বলি আছে ইমান সংখ্যক জনতাই জুবিনদাক ভাল পায় হৃদয়ংগম কৰিছে বুজিবলৈ চেষ্টা কৰিছে তেওঁৰ যিখিনি সৃষ্টিৰাজি সেই সৃষ্টিৰাজিক জীয়াই ৰাখিবলৈ বিচাৰিছে কিন্তু তাৰ পাছতো জুবিনদাৰ মৃত্যুৰ 25টা দিন উকলি যোৱাৰ পাছত ন্যায় বিচাৰি অনুষ্ঠান কৰিবলগীয়া হৈছে আমি গৰিমা শইকীয়া গাৰ্গে আৰু তেওঁৰ ভগ্নী পামী বৰঠাকুৰ ডক্টৰ পামী বৰঠাকুৰে দৈনিক হেছটেগ ব্যৱহাৰ কৰি জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি থাকিবলগীয়া হৈছে ইয়াতকৈ চৰম দুৰ্ভাগ্যজনক অসমৰ বাবে অসহ্যকৰ একো দৃশ্য হ'ব নোৱাৰে